পাকা বেতবাড়ির লাসাঙ্গাত এআইইউডিএফ নেত্রী মীনাক্ষী রহমানের নির্বাচনী রণডঙ্কা জনসমুদ্রত পরিণত হয় মীনাক্ষী রহমানের লাসাঙ্গার কর্মী সভা। পয়সা দিয়ে আনিছে নাকি আপনারা নকল ইউডিএফ নাকি? আরে জোরে কক মা ভনি নকল ইউডিএফ না আসো পয়সা দিয়ে আনিছে। জাকির হোসেন শিকদার হলে আপনি সাওক ইয়াতে কাকো পয়সা দিয়ে আনা হওয়া নাই, ইয়াতে কোন নকল ইউডিএফ নয়, সব আসল। গতিকে আপুনি হে নকল, আপুনি হে বিজেপিৰ এজেন্ট। এয়া মাত্ৰ মীনাক্ষী ৰহমানৰ কৰ্মী সভাৰ টিজাৰহে, এতিয়াও বাকী আছে মীনাক্ষী ৰহমানৰ জনসভাৰ ট্ৰেইলাৰ আৰু পাকা বেতবাড়িত মীনাক্ষী ৰহমানৰ ফুল পিকচাৰ। পাকা বেতবাড়ি সমষ্টিৰ অন্তৰ্গত লাচাঙ্গা গাঁও পঞ্চায়তত অনুষ্ঠিত হয় এআইইউডিএফৰ বৃহৎ কৰ্মী সভা। জনসমুদ্ৰত পৰিণত হয় মীনাক্ষী ৰহমানৰ লাচাঙ্গাৰ কৰ্মী সভা। উক্ত কৰ্মী সভাত বিজেপি চৰকাৰ আৰু বিধায়ক জাকিৰ হোসেন সিকদাৰৰ কাম কাজক খুৰদাৰ সমালোচনা কৰে বিধায়ক হাফিজ ৰফিকুল ইছলাম, এআইইউডিএফ নেত্ৰী মীনাক্ষী ৰহমান আৰু খণ্ডকাৰ আশৰাফুল মামুনে। খণ্ডকাৰ আশৰাফুল মামুনে বিধায়ক জাকিৰ হোসেন সিকদাৰৰ বিগত 2 বছৰৰ বিধায়ক পুঁজিৰ কাজৰ খতিয়ান ৰাইজক দিবলৈ চেলেঞ্জ কৰে। আনফালে 26ৰ নিৰ্বাচনত মীনাক্ষী ৰহমান জয়ী হলে পিছদিনাৰ পৰাই উন্নয়নমূলক কাম আৰম্ভ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে। যথেষ্ট ৰাইজৰ সঁহাৰি আমি পাইছোঁ। আজি আমি 3টা জিপি ভিত্তিক আজি গোলাজাৰ, লাচাঙ্গা আৰু হালদিয়া টেঙাগাঁৱৰ কৰ্মী সভাৰ দিছিলোঁ। তাত যথেষ্ট ৰাইজ ওলাই আহিছে, নিজে ইচ্ছা কৰি ওলাই আহিছে আৰু প্ৰায় 5-6 ঘণ্টা ধৰি আজি ৰাইজ এটাও লৰচৰ নকৰাকৈ, এজনো লৰচৰ নকৰাকৈ সুন্দৰভাৱে সভাখনত উপস্থিত আছিলে, সভা শুনিছে। গতিকে আজি এই সভাত উপস্থিত থকা প্ৰত্যেকগৰাকী ৰাইজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ আমাৰ এআইইউডিএফ দলত যোগদান কৰিলে কংগ্ৰেছৰ পৰা কিছু কংগ্ৰেছৰ প্ৰতিনিধি আছিলে, কংগ্ৰেছৰ পৰা বিগত দিনত জিকিছিলে, বুথৰ কিছু সভাপতি কংগ্ৰেছ দলৰ আছিলে, তেখেতসকল আজি আমাৰ ইয়াতে এআইইউডিএফ দলত যোগদান কৰিছে। শতাংশ বুলি ঠিক তেনেকৈ ক'ব নোৱাৰোঁ। আজি প্ৰায় কৰ্মী যদি আমি ভাবোঁ তেতিয়াহ'লে প্ৰায় 500মান কৰ্মী আজি আমাৰ এআইইউডিএফ দলত যোগদান কৰিছে। লাচাঙ্গাত আজি প্ৰথম নহয়, আজি প্ৰায় 3 মাহ ধৰি মই ঘূৰি আছোঁ। যিমান পাৰোঁ ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। গতিকে য'তেই গৈছোঁ তাতে ৰাইজে যথেষ্ট উৎফুল্লিত, যথেষ্ট সঁহাৰি দিছে। গতিকে আশা ৰাখিছোঁ ৰাইজৰ মাজত ইতিমধ্যে মই তেখেতসকলে যথেষ্ট আদৰ সমাদৰ দিছে আৰু এই ধৰণে থাকিলে নিশ্চিতভাৱে 26ত মই ৰাইজৰ ফালৰ পৰা যথেষ্ট সমাদৰ পাবলৈ সক্ষম হ'ম। আচলতে সেইটো শুনিতো আচৰিত এই কাৰণে হৈছোঁ, কাৰণ এআইইউডিএফ দলে কিমান আসন পাব, কিমানখনত আমি ছিট দিম, সেই বিষয়ে আমি সকলোৱে কেন্দ্ৰীয় নেতৃবৃন্দই বহি আমি ৰণনীতি প্ৰস্তুত কৰি আছোঁ। গতিকে মই ভাবোঁ কংগ্ৰেছৰ এগৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট হৈ তেখেতসকলে কংগ্ৰেছৰ কথা চিন্তা কৰক, বা যদি তেওঁৰ বিজেপি তলে তলে কাম কৰি আছে গতিকে তেওঁ বিজেপিৰ কথা চিন্তা কৰক। গতিকে এআইইউডিএফ দলে কিমানখন পাব, কিমানখনত ছিট দিম, সেইটো আমাৰ ওপৰতে এৰি দিয়াটো ভাল। বিধায়ক জাকিৰ হোসেন সিকদাৰে আপোনাৰ ডুপ্লিকেট পাৰ্টি বুলি কৈছে। চাওক, ডুপ্লিকেট কি হিচাপত কৈছে সেইটো আচলতে ধৰিব পৰা নাই, কিন্তু ইতিমধ্যে সমষ্টি ৰাইজে এইটো ক'ব ওলাইছে, যিহেতু দিনত কংগ্ৰেছ কৰে, ৰাতি বিজেপি কৰে, তেওঁকহে ৰাইজে ছদ্মবেশী বা ডুপ্লিকেট কংগ্ৰেছী বুলি ইতিমধ্যে নামাকৰণ কৰিবলৈ পোৱা আমি শুনিছোঁ। 26ত কিমান দূৰ আশাবাদী? হয়, 26ত ৰাইজৰ মাজত যথেষ্ট আশাবাদী। আমি ৰাইজৰ চাৰিওফালে সঁহাৰি পাবলৈ বা মৰম পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি ৰাইজৰ পৰা দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। ইনশাআল্লাহ সকলোৱে আশীৰ্বাদ কৰিলে নিশ্চিতভাৱে 2026ত আমি ভাল ফলাফল দেখুৱাম।